বজাত ধুবুৰী তিনিদিনীয়া কাৰ্যসূচীৰে অসম বহাগী মেলাৰ শুভাৰম্ভণি। ৩০টা আত্মসহায়ক গোটৰ বিপণীত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শন বিক্ৰী। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ ধুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আৰম্ভ হৈছে অসমী বহাগী মেলা ২০২৫। ধুবুৰী জিলাৰ ৩০টা আত্মসহায়ক গোটে নিজা নিজা বিপণীত বোৱা কটা সামগ্ৰী, হস্তশিল্পৰ সামগ্ৰী, মৰাপাট, মেটেকা আদিৰে তৈয়াৰী সামগ্ৰী, বিভিন্ন খাদ্য সামগ্ৰী আদি প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰে। উপস্থিত আছিল ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, উপ আয়ুক্ত শান্তা বৰা, গকুল বৰ্মন, চিঅ পিডি ডিডিএম ধুবুৰী পৌৰসভাৰ অধ্যক্ষ দেৱময় চান্নাল, আসিফ আহমেদ ডিবিএমকে ধৰি আন আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে। তিনিদিন জোৰা এটা চৰচ মেলা হয়, য'ত আমাৰ গোটেই চেল্ফ হেল্প গ্ৰুপ আৰু বাইদেউসকলে যি বস্তু বাহিনী বনাই সেইটো এখন মেলাৰ যোগেদি ৰাইজৰ ওচৰলৈ মোকলাই দিয়া হয়। তো সেই মৰ্মে আজি আমাৰ ধুবুৰী জিলাতো এই মেলাখনৰ আয়োজন কৰা হৈছে আৰু টোটেল 30টা ষ্টল আছে। গোটেইকেইটা ব্লকৰ পৰা চেল্ফ হেল্প গ্ৰুপৰ বাইদেউসকল আহিছে। মই এটাই অনুৰোধ জনাম যে আমাৰ জিলাৰ ৰাইজ যাতে আহে, মেলাখনলৈ আহে। আৰু যোৱা বছৰ আই থিংক 4.5 লাখ টকাৰ তেওঁলোকে বস্তু বেচা কিনা কৰিব পাৰিছিল। তো মই বৰ অনুৰোধ জনাম যাতে আৰু মেক্সিমাম মানুহ আহে, তেওঁলোকৰ বস্তুবিলাক কিনে আৰু তাৰ থ্ৰুদি এটা ইকনমিক এম্পাৱাৰমেণ্টো হয় চেল্ফ হেল্প গ্ৰুপবিলাকৰ আৰু তেওঁলোকৰ এটা মটিভেশ্যন লাভ কৰে। ধন্যবাদ।